Welcome back to my YouTube channel BTG Daily Vlogger পৰা আজি আকৌ ব্লগ আৰম্ভ এফালে আজি একদম পুৰা কিচেনৰ আচলতে আনখিনি নহয় গুটি টেমা ডাঙলি গুটিখিনি চাফা কৰিলো দেখাম গুটিখিনি বক্সৰ গুটিখিনি চাফা কৰিলো মানে গৰম লাগি গৈছে এফালে ৰুমখিনি মুছি কৰি আজৰি হলো আকৌ ভাত বনাবৰ সময় হৈ গ'লগে এইখিনি টেমা ইয়াত ধুলো অলপমান টেমা পুৰা পেলাই দিলো এনে অদৰকাৰী কিছুমান বস্তু সোমাই থোৱা হৈছিলে চাই থাকিব তেনেহলে ভিডিঅটো আজি আকৌ কি কৰো কি নকৰো বলে দুইটা পুৰা একদম ল্যাপটপ লগাই পুৰা গান চাই আছে আগৰ পুৰণা গানবোৰ চাই আছে দুইটা পুৰা বলে কাম বন কৰি আজি হৈ গ'ল এটা ভাত বনাবৰ সময় হৈ গ'ল কি এফালে মই বনাবলৈ লৈছো ইয়াতে ডিম দি দিছো এফালে ভাত কেৰেলাও দিছো এফালে পটলো দিছো আলু দিছো একদম সিম্পলকে তৰকাৰী এটা বনাই দুপৰীয়া ভাত খাই দিম তেনেকে আজি এখিনি মই বহাই লওঁ তাৰ পিছত লগ পাই আছো বাৰু আকৌ এফালে মই ডিম গিটা বাকলি গুচাই লওঁ এফালে ধুনীয়াকৈ সিজাই ললো এখিনি মই এফালে কেৰাহী বহাই দিলোগে এফালে মছলাও মই ঠিক কৰি থৈছো ধুনীয়াকৈ এফালে মোৰ তেল গৰম হৈ গ'লগে অকণমান নিমখ দি দিম ডিমগিটা ভাজিবৰ কাৰণে তেলতে মই দি দিম নিমখ হালধি হালধি দি দিছোঁ মই ডিমগিটা একদম ধুনীয়াকৈ কাটি লৈছোঁ মাজত তেলটো সোমাই যাবৰ কাৰণে তাকে আৰু মছলাটো ভাজি ল'ম এতিয়া মই ডিমগিটা ধুনীয়াকৈ ভজা হৈ গ'ল ৰঙচুৱাকৈ ইয়াতে মই গোটেইখিনি পিঁয়াজ আছে জলকীয়া দিছোঁ ধনিয়া পাউডাৰ অকণমান দিছোঁ ৰেড চিলি পাউডাৰ অকণমান দিছোঁ মিট মছলা অকণমান দিছোঁ এইখিনি তাৰপিছত মই ভাজি পেলাম একেলগে এইখিনি ধুনীয়াকৈ ইয়াতে দি দিম মই গোটেইখিনি অলপ সময় ভাজি নিদিওঁ মই বেছি সময় নাভাজোঁ কাৰণ মই ধুনীয়াকৈ সিজাই থৈছোঁ এইখিনি পেলাই নিমখ দিয়ে থোৱা আছিল অকণমান আকৌ দি দিলোঁ মই কাৰণ অকণমান জোল বনাম মই পানী দি দিম ইয়াতে মই পানী মই জোখমতে দি দিলোঁ উতল আহিবলৈ দিম এইখিনি এতিয়া তাৰপিছত ইয়াতে ডিমগিটা দি দিওঁ ঢাকনা লগাই থৈ দিওঁ ঢাকন লগাই থৈ দিলোঁ উতলা হওক আৰু তাৰপিছত নমাই থ'ম মই এইবিলাক বেটা বুঢ়া একদম টিভি চোৱাত ব্যস্ত হৈ আছে কাৰেণ্টটো নাথাকে হয়নে কাৰেণ্ট আছেতো এতিয়া পুৰা টিভি চাই আছে হাতত বলটো সেয়া বলটো থাকিবই তাৰ পৰা টিভি চোৱাত ব্যস্ত আছে গা ধুবলৈ দি আছোঁ গা ধুৱাই নাইকিয়াহি যোৱা পাপা হেৰি কৰা মানে তুমি গা চা ধুই আজৰি হৈ যাবগৈ পাৰিবা বেগি যোৱা দুপৰীয়া ভাত খাই লওঁ তেনেহ'লে আকৌ আবেলিকৈ লগ পাই আছোঁ বাৰু নাহা ভাত খাবলৈ আহা এইফালে মই ভাত বনালোঁ এইফালে ডিমে কিহে বনাইছিলোঁ দেখিলে পুৰা পাপৰ ভাজিলোঁ আৰু টেঙা তেনেকৈ আচলতে ভাত খাই দিম এতিয়া আমি এইফালে সন্ধিয়া সময়ত বতৰো ডাৱৰীয়া ভাবিছিলোঁ বনাম বুলি পকৰি বনাম বুলি ভাবিছিলোঁ কিন্তু পকৰি নবনালোঁগৈ গৈ থৈ পুৰি বনালোঁ মই পুৰিকে খাওঁ কাৰণ পকৰি খালে গেছ হ'ব পাৰে বুলি ভাবিলোঁ তাৰপিছত এইফালে বুট আৰু আলু ভাজিলোঁ মই বনাই লওঁ গোটেইখিনি এফেৰা বেলি থৈ লৈছোঁ লৈ পেলাই ভাজিও আছোঁ লগতে মই সোনকালে হওক বুলি এইফালে মোৰ হৈছেহি আৰু লাহেকৈ ভজা আচলতে বতৰ চতৰ বেয়া হৈ থাকিলে কিবা কিবি খাবলৈ মন যায় কি খাওঁ কি নাখাওঁ লাগে আচলতে সেইকাৰণে মই বোলো নাই এনেকৈ বনাওঁ মই বনাই লওঁ তেনেহ'লে এইফালে বনাই তিনিওটাকে আনি বিচনাতে দি দিলোঁহি এইফালে মোলৈ লৈ লৈছোঁ আচলতে চৰিয়াটোতে ল'লোঁ কাঁহী বাতি ধুবলৈ ধোৱা এলাহতে ইয়াতে লৈ ল'লোঁ
বনাই কৰি আজৰি হৈ গ'লোঁ। এতিয়া খাই লওঁ, বহুত গৰম লাগিছে, একদম ঘামি পৰা অৱস্থা নাই। খাই লওঁ তেনেহ'লে। এইফালে চাহ তাহ খাই কৰি আজৰি হ'লোঁ। এইফালে দুইটা একদম পূৰা লেপটপ চব ব্যস্ত হৈ গ'লে। আগৰ পুৰণা গান কিছুমান লগাই লৈছিলোঁ, একদম পূৰা দুইটাই একে চাই আছে পূৰা। এইফালে দুপৰীয়া সাজৰ দুপৰীয়াহে আছে, আচলতে সন্ধিয়া এতিয়া ভাত বনাবৰ সময় হৈ গ'লগৈ। ভাত বনাব বোলো ব্লগটো আৰম্ভ কৰি লওঁ, বোলো ভাত কি বনাওঁ কি নবনাওঁ সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কাৰণ অথনি ব্লগটো আধাতে কৰি থৈ দিলোঁ মই, এতিয়া বোলো নাই সম্পূৰ্ণ কৰি পেলাওঁ ব্লগটো। এফালে পূৰা বেটাই পূৰা টিভি চোৱাতে একদম ব্যস্ত হৈ আছে। কিতাপ চাবলৈ দিছিলোঁ, অকণমান চালে নাচালে তেনেকুৱাতে থৈ দিলে, নাচালেই আজি। লিখিবলৈ দিছিলোঁ, লিখিবলৈ আছিলে বহুতখিনি, তাৰ লিখা নিলিখিলে। তাৰপিছতে বায়েক আহি গ'ল কাৰণে আজি নপঢ়িলে। এইকেইদিন আচলতে পঢ়াই নাই, সি একেবাৰে পঢ়া শুনা কৰাই নাই। তাৰপিছতে এইফালে মই যাওঁগৈ কিটচেনলৈ। এতিয়া কিটচেনত কি বনাওঁ কি কৰোঁ সেইখিনিকে ব্লগটো সোনকালে সামৰি দিওঁ, কাৰণ বেছি দীঘলীয়া হৈ গ'লে চাবলৈ আপোনালোকৰো দিগদাৰ হয়। সেইকাৰণে এফালে আহি গ'লোঁ। মই কেৰাহী বহাই থৈছোঁ, দেখাম বাৰু। মই বেক কেমেৰা কৰি লওঁ। এফালে তেওঁ মাংস আনিছে, এইখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ মাংসখিনি। এফালে একদম চিম্পুলকৈ বনাওঁ। এইফালে পিঁয়াজ আৰু মানে কি আলুখিনি কুটি লৈছোঁ। মাংসখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ। এইফালে কেৰাহী বহাই থৈছোঁ। মই প্ৰথমতে মাংসখিনিয়ে বহাই দিম। কেৰাহী গৰম হৈ আছে। মাংসখিনি বহাই দিলোঁ। অলপ সময় এনেকৈ ভাজিম মই। তাৰপিছতহে আচলতে ইয়াত হালধি নিমখ এনেকৈ গোটেইখিনি দিম বাৰু। মই এইফালে মাংস বহাই দিলোঁ। মই মছলা চছলা চব দি দিলোঁ। মাংসত অকণমান পানী দি দিলোঁ। এইফালে মাংস মোৰ এয়া হৈ গ'লগৈ, নমাই থৈ দিওঁ। একদম বনাইছোঁ মই, গ্ৰেভি টাইপত বনাইছোঁ। বনাই হৈ গ'ল, ঢাকোন লগাই থৈ দিছোঁ। এইফালে দালি বনালোঁ আৰু খোৱাখিনি নেদেখুৱাওঁ আৰু বনাই কৰি হৈ গ'ল। এইফালে দালি বনালোঁ, মাংস বনালোঁ, ভাত বনালোঁ। আজি তেনেকৈ খাম একদম। গেছ অফ কৰি দিওঁ। তাৰপিছতে সেইদিনাখনতে পাৰ্লাৰলৈ গৈছিলোঁ চুলি সৰাৰ কাৰণে। মই কি কি আনিলোঁ বাৰু দেখুৱাম এতিয়া আপোনালোকক। বেক কেমেৰা কৰি লওঁ। ইফালে মই এইটো আনিছোঁ, চুলি কালাৰ কৰিবৰ কাৰণে আনিছোঁ। মই দেখুৱাই দিছোঁ ধুনীয়াকৈ। এইটো আনিছোঁ। এইটোৰ লগত এইটো মিলাই ল'ব লাগিব ধুনীয়াকৈ। এইটো নাম তেনেকৈ মই দেখাই নাই। এইটো ইয়াৰ লগত মিলাই ল'ম ধুনীয়াকৈ। জোখ পৰিমাণত মিলাব লাগিব। মিলাই পেলাই এই দুটা লগাই চুলিত কালাৰ কৰিবৰ কাৰণে আনিছোঁ মই। তাৰপিছতে এইটো আনিছোঁ, শ্বেম্পু এটা আনিছোঁ। এইটো শ্বেম্পু দি মূৰটো ধোৱাৰ পিছত এইটো মূৰত লগাবৰ কাৰণে আনিছোঁ। আকৌ তেলৰ নিচিনাকৈ আচলতে এইটো আনিছোঁ। এইটোৰ দাম হৈছে 770। তাৰপিছত এইটোৰ দাম হৈছে 650 এই দুটাত। তাৰপিছতে এইটোৰ দামটো ক'ত আছে বা, এইটোৰ দামটো এইটো ইয়াতে আছে নেকি। ইয়াতে দামটো মই দেখা নাই এতিয়ালৈকে।
ইয়াৰ দামটো বাৰু মই এতিয়ালৈকে দেখা নাই ক'ত আছে। এইটোৰ দাম হৈছে 375 লিখা আছে। এইটোৰহে দামটো মই ঠিক ধৰিব পৰা নাই ক'ত আছে। এইখিনিকে আনিলোঁ। লগাই চাওঁ কেনেকুৱা পাব। ভাল পালে আপোনালোককো মই জনাম বাৰু, আপোনালোকে লগাব পাৰিব তেতিয়া। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ লৈ আহিম। যিসকল মোৰ নতুন বান্ধৱী বা বন্ধুৱে মোৰ ভিডিঅ'সমূহ চায়, সেই সকলো মোৰ ভিডিঅ'সমূহ চাই লগতে ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট এটা কৰিব। তেতিয়া মোৰ ভাল লাগিব, তেতিয়া মই উৎসাহিত হ'ম যে মোৰ আৰু কিছু নতুন নতুন ভিডিঅ'সমূহ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ। কেনেকুৱা পালে জনাব। মই আচলতে যিখিনি বনাওঁ সিজাওঁ সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ। কেনেকুৱা পাই জনাব বাৰু আপোনালোকে। এইটো ক্ৰীমটোৰ দাম আছিলে 1150 টকা হয়। আৰু এইটোৰ লগত মিলাবলৈ পিছত এইটো ক্ৰীমটো আকৌ মই কিনি থাকিবগৈ লাগিব। এইটো মানে নিকিনিলেও হ'ব, এইটো বহুত দিন যাব আৰু। মই কেনেকুৱা পাওঁ বাৰু যোনে চুলিত লগাবৰ কাৰণে আনিছিলোঁ, কেনেকুৱা পাওঁ জনাম বাৰু। আজিলৈ বাই বাই।